এয়া আকাশবাণী বাতৰি পঢ়িছো সংগীতা শৰ্মাই লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে এই পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত 102টা সংসদীয় সমষ্টিৰ ভিতৰত অসমৰ কাজিৰঙা শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিও আছে নিৰ্বাচন আয়োগে ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ তালেগাঁৱত ৱাৰ্ধা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত এখন নিৰ্বাচনী সভাক সম্বোধন কৰিব আৰু মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাৱ কিংছক 9 ৰানত পৰাস্ত কৰে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে এই পৰ্যায়ত অসম উত্তৰ প্ৰদেশ পশ্চিমবংগ বিহাৰ মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ ৰাজস্থান তামিলনাডু অৰুণাচল প্ৰদেশ উত্তৰাখণ্ড মণিপুৰ আৰু মেঘালয়সহ 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102টা সমষ্টি সামৰি লোৱা হৈছে এই পৰ্যায়ত 16 কোটি 63 লাখ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব ইয়াৰে ভিতৰত 4 কোটি 40 লাখ পুৰুষ 8 কোটি 23 লাখ মহিলা আৰু 11,000 তৃতীয় লিংগৰ ভোটাৰ আছে প্ৰথম পৰ্যায়ত প্ৰায় 36 লাখ নতুন ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে 1,63,000 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ইয়াৰ উপৰি 85 বছৰ ঊৰ্ধৰ 14 লাখৰো অধিক আৰু প্ৰায় 14 লাখ দিব্যাংগ ভোটাৰক ঘৰৰ পৰাই ভোটদান কৰাৰ বিকল্প প্ৰদান কৰা হৈছে নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সকলো কেন্দ্ৰতে খোৱাপানী শৌচালয় হুইলচেয়াৰ স্বেচ্ছাসেৱক ৰেম্প আৰু বিদ্যুতৰ দৰে বুনিয়াদী সা-সুবিধাৰ ব্যৱস্থা কৰিছে নিৰ্বাচনী প্ৰক্ৰিয়াত নজৰ ৰখাৰ বাবে বিভিন্ন সমষ্টিত 361 গৰাকী পৰ্যবেক্ষক নিয়োগ কৰা হৈছে ভোটদাতাসকলক প্ৰলোভনৰ ঘটনা ৰোধ কৰাৰ বাবে 4,000ৰো অধিক ফ্লাইং স্কোৱাড 5,000ৰো অধিক পৰিসংখ্যা নিৰীক্ষণ দল আৰু 2,000ৰো অধিক ভিডিঅ' নিৰীক্ষণ দলে অহৰ্নিশে কাম কৰি আছে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সূক্ষ্ম পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ 50%ৰো অধিক কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে দেশৰ আন প্ৰান্তৰ লগতে অসমৰ কাজিৰঙা শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় আৰু যোৰহাট সংসদীয় সমষ্টিত ভোটগ্ৰহণ আৰম্ভ হৈছে সমষ্টিকেইটাত 86 লাখৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব এই সমষ্টিকেইটাত কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ সাংসদ প্ৰদান বৰুৱা তপন কুমাৰ গগৈ কামাখ্যা প্ৰসাদ তাছা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈসহ কেইবাগৰাকীও আগশাৰীৰ নেতাৰ এই পৰ্যায়ত ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব এই পৰ্যায়ত বিয়লি 5 বজালৈ ভোটগ্ৰহণ কৰা হ'ব সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন তথা নিৰ্বাচন বিভাগসমূহে ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটগ্ৰহণ কেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে তদুপৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ ব্যৱস্থাসমূহ ৰখাৰ দিহা কৰা হৈছে গোলাঘাট জিলাত 1059টা ভোট কেন্দ্ৰ আছে আৰু ইয়াত 2000ৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে যোৰহাট সমষ্টিত 17,18,000ৰো অধিক ভোটদাতা আছে ইয়াৰে 29,462জন নতুন ভোটদাতা তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে সকলোকে স্বতন্ত্ৰভাৱে আৰু শুদ্ধ বিবেচনাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে জিলাখনত এই নিৰ্বাচনত 9,85,000ৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব একেদৰে চৰাইদেউ জিলাৰ 344টা ভোট কেন্দ্ৰৰ ভিতৰত 4টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা আৰু এটা বিশেষভাৱে সক্ষম বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব অসম আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে জটিল ভোট কেন্দ্ৰসমূহত অৰ্ধসামৰিক বাহিনীৰ জোৱানক সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 5,500ৰো অধিক ভোট কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে এই কেন্দ্ৰসমূহত লগতে সূক্ষ্ম পৰ্যবেক্ষক নিয়োগ কৰা হৈছে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া 14খন জিলাত নিৰাপত্তা বাহিনীৰ 106টা কোম্পানী নিয়োগ কৰা হৈছে ইপিনে নিৰ্বাচনৰ সময়ছোৱাত সীমান্ত অঞ্চলত সুৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ ছীল কৰি দিয়া হৈছে এই সময়ছোৱাত অঞ্চলসমূহত জনসাধাৰণৰ আহ-যাহ নিষিদ্ধ কৰাৰ লগতে যিকোনো কুটাঘাতমূলক কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ বাবে চোকা দৃষ্টি ৰখা হৈছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশ আৰু ছিক্কিম বিধানসভাৰ একক পৰ্যায়ৰ ভোটগ্ৰহণো আৰম্ভ হৈছে
আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ তালেগাঁৱত ৱাৰ্ধা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত এখন নিৰ্বাচনী সভাক সম্বোধন কৰিব। এই নিৰ্বাচনত তৃতীয়বাৰৰ বাবে বৰ্তমানৰ বিজেপি সাংসদ ৰামদাস টাডাছে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে মহাবিকাশ আঘাড়ীৰ পৰা এনচিপিৰ শৰদ চন্দ্ৰ পাৱাৰ ফৈদে ৱাৰ্ধা সমষ্টিৰ বাবে অমৰ খালেক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এই সমষ্টিৰ পৰা এনচিপিৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইপিনে বহুজন সমাজ পাৰ্টীয়ে ডঃ মোহন ৰায়কোৱাৰক প্ৰক্ষেপ কৰিছে। অহা ২৬ এপ্ৰিলত পশ্চিম বিদৰ্ভৰ ৱাৰ্ধাকে ধৰি আন 4টা সমষ্টি অমৰাৱতী, যাৱতমল, ৱাছিম, বুলদানা আৰু আকোলাত ভোটগ্ৰহণ কৰা হ'ব। চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। এই পৰ্যায়ত অহা 13 মেত দেশৰ 9খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। প্ৰাৰ্থীসকলে ২৫ এপ্ৰিললৈকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৯ এপ্ৰিল। ইয়াৰ সমান্তৰালভাৱে ১৭৫জনীয়া অন্ধ্ৰপ্ৰদেশ বিধানসভা আৰু ওড়িশাৰ ২৮টা বিধানসভা সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবেও অধিসূচনা জাৰি কৰা হৈছে। ইপিনে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। এই পৰ্যায়ত অহা ৭ মেত 10খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪খন সংসদীয় আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আসন্ন লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অৰ্থাৎ আজি ২৬ এপ্ৰিল আৰু ৭ মে তাৰিখে দুপৰীয়া ১:২০ আৰু সন্ধিয়া ৭:২০ বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী আৰু নিউজ অন এআইআৰ এপতো উপলব্ধ হ'ব। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত আজি ২৬ এপ্ৰিল, ৭, ১৩, ২০ আৰু ২৫ মে তথা ১ জুনৰ নিশা ৯:২৫ আঞ্চলিক বাতৰি নিশা ৯:১০ প্ৰচাৰ কৰা হ'ব। ৰাওজ এভিনিউ আদালতে কালি দিল্লী আবকাৰী নীতি সম্পৰ্কীয় ক'লা ধন বৈধকৰণৰ গোচৰত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ২৬ এপ্ৰিললৈ বৃদ্ধি কৰে। ন্যায়ালয়ে ২৬ এপ্ৰিলত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়ালয়ে লগতে বৰ্তমানলৈ পৰীক্ষা নকৰা নথি পত্ৰসমূহৰ তালিকা প্ৰদান কৰিবলৈ অভিযুক্তগৰাকীক নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে ন্যায়ালয়ে সিসোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৮ এপ্ৰিললৈ বৃদ্ধি কৰিছিল। অহা ২৬ এপ্ৰিলত হ'বলগীয়া লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত কেৰালাত 3টা দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে কালি কোল্লামত এখন নিৰ্বাচনী সভাত উপস্থিত থাকে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি এন ডি এৰ প্ৰাৰ্থী তুষাৰ ভেল্লাপল্লীৰ হৈ এখন নিৰ্বাচনী সভাত ভাগ ল'ব। মুম্বাই ইণ্ডিয়ান্ছে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাৱ কিংছক ৯ ৰানত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ান্ছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত 7টা উইকেটৰ বিনিময়ত ১৯২ ৰান কৰে। মুম্বাইৰ হৈ সূৰ্যকুমাৰ যাদৱে ৫৩টা বলত ৭৮ ৰান কৰে। পাঞ্জাৱ কিংছৰ হৰ্ষল পেটেলে 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত পাঞ্জাৱ কিংছে ১৯ অভাৰ আৰু 1টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৮৩ ৰানহে কৰিবলৈ সমৰ্থ হয়। পাঞ্জাৱ কিংছৰ আশুতোষ শৰ্মাই ২৮টা বলত ৬১ ৰানৰ বৰঙণি আগবঢ়ায়। মুম্বাইৰ হৈ জছপ্ৰীত বুমৰাহে আৰু জেৰাল্ড কোটজিয়ে 3টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। এই পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত ১০২টা সংসদীয় সমষ্টিৰ ভিতৰত অসমৰ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিও আছে। নিৰ্বাচন আয়োগে ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ তালেগাঁৱত ৱাৰ্ধা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত এখন নিৰ্বাচনী সভাক সম্বোধন কৰিব। আৰু মুম্বাই ইণ্ডিয়ান্ছে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাৱ কিংছক ৯ ৰানত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।